জুবিন গাৰ্গৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখ প্ৰকাশ কৰিছে। তেওঁ আজি সংবাদ মাধ্যমৰ সন্মুখত কি ক'লে আজি চাই লওঁ আহক। ফোনটোত আছেই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেখেতে মোক জনাইছে যে এইমাত্ৰই ছিংগাপুৰৰ ভাৰতৰ ৰাষ্ট্ৰদূতৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে যোগাযোগ কৰি আছে অটোস্পাই বা পোষ্টমৰ্টেম লাগিব নেকি। যদি পোষ্টমৰ্টেম লাগে তেওঁলোকে আজি কৰিব, তেতিয়া অহাকালি সন্ধিয়ালৈকে আমি জুবিনক ঘূৰাই আনিব পাৰিম, উভতাই আনিব পাৰিম। এতিয়া মই গুৱাহাটীত গৈ 7 বজাত চৰকাৰৰ সকলোকে লৈ মিটিং এখন কৰিম। তাৰপিছত যিমানখিনি ডিটেইলছ মোৰ লগত থাকিব সকলোখিনিক লৈ মই ৰাতি 8 বজাত সাংবাদিকক সম্বোধন কৰিম। বৰ্তমান যিহেতু ছিংগাপুৰৰ নিয়ম নীতি পালন কৰিব লাগিব, এটা যিহেতু দুৰ্ঘটনা হৈছে, সেইকাৰণে তেওঁলোকৰ নিয়ম নীতিখিনি পালন কৰাৰ পিছতহে আমি জুবিনক